हेलो छात्र छात्रीসকল আজি আমি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 13 জন্মদিনৰ আয়োজনটো তোমালোকৰ ওচৰলৈ লৈ আহিছো। এই পাঠটো আমি দুয়ো নাটকৰ ৰূপত ক'বলৈ যত্ন কৰিছো। আহাচোন আমি লগে ভাগে কৰি চাওঁ। সীমান্ত তোমাৰ টেবুলখন পৰিপাটি কৰা হ'লনে? আহাচোন পাকঘৰত মোক অলপ সহায় কৰি দিয়াহি। ভণ্টিয়েনো কিয় ইমান দেৰি কৰিছে? মোৰ কাম হ'ল মা। ভণ্টি দেউতাৰ লগত বাৰীত কাম কৰি আছে। কোৱাচোন তোমাক কি সহায় কৰিব লাগে? তুমি এই চাউলখিনি ভৰোৱাত মোক সহায় কৰি দিয়াচোন। অ' মা, অহা সোমবাৰে যে মোৰ জন্মদিন, তোমাৰ মনত আছেনে? আছে শুন, তোমাৰ জন্মদিনটো আৰু মোৰ মনত নাথাকিবনে? নামঘৰত মই শৰাই এখন দিম বুলি ভাবিয়েই থৈছো। অকল শৰাই দিলেই নহ'ব কিন্তু। এইবাৰ মই মোৰ বন্ধু বান্ধৱীসকলকো মাতিম বুলি ভাবিছো। তুমি ঘৰতে জলপানৰো যোগাৰ কৰিবা। অ' তাৰ মানে তুমি এবাৰ সমানভাৱে জন্মদিন পালন কৰিবা। পিছে কাকাক মাতিম বুলি ভাবিছা? ৰুঞ্জু, নিতা, ভুলি, চিৰঞ্জীৱ, মকবুল। ৰতন আৰু মীনাক তুমি পাহৰিলা নেকি? নহয় মা, সিহঁতকো মাতিম বুলিয়েই ভাবিছিলো। কেৱল নামকেইটাহে ক'বলৈ থাকি গ'ল। অ' মাতিবা মাতিবা, সিহঁতকো মাতিবা, নহ'লে বেয়া পাব নহয়। পিছে তুমি কি কৰিম বুলি ভাবিছা? অ' মা, আচল কথাটো কওঁ ৰ'বা। স্কুলৰ বাইদেৱে এবাৰ আমাক জন্মদিনত গছপুলি এটা ৰুব কৈছে। সেইবাবে মই আমাৰ পদূলিমুখত নাহৰৰ পুলি এটাকে ৰুম বুলি ভাবিছোঁ। অ' বৰ ভাল কথা। কিন্তু পুলিটো অকল ৰুলেই নহ'ব, তাৰ প্ৰতিপালনৰ দায়িত্বও তোমাৰ। সেইদিনা তুমি আৰু কেইটামান কাম কৰিব পাৰা। কি কাম মা? তুমি পদ্য লিখিবা নাইবা ছবি আঁকিবা, মহৎ লোকৰ বাণী নাইবা নীতিবচনো সংগ্ৰহ কৰিব পাৰা। সেইবোৰ লিখি বেৰত আঁৰি থ'ব পাৰিবা। কিমান যে ধুনীয়া লাগিব।